আপুনি নিশ্চয় আপেল খাইছে, কিন্তু এবিধ আপেল আপুনি নিশ্চিতভাৱে কেতিয়াও খাই চোৱা নাই, আৰু সেই আপেলবিধৰ নাম হ'ল আডামছ আপেল। অসমীয়াত ক'বলৈ গ'লে আদামৰ আপেল। আদামৰ আপেল মানুহে কিয় নাখায় কাৰণটো জানেনে? কাৰণটো হ'ল এনেকুৱা, আদামৰ আপেল কোনো ফল নহয়, বৰঞ্চ মানুহৰ ডিঙিত ওলাই অহা সেই জোঙা অংশটো, যাক আমি অসমীয়াত ঘটিকা বুলি কওঁ, তাক আডামছ আপেল বুলি ইংৰাজীত কোৱা হয়। মানুহৰ মুখৰ ভিতৰত এখন জিভা থাকে, আৰু জিভাখনৰ ওপৰৰ ফালে তালুৰ পৰা আলজিভাখন ওলমি থাকে। এই আলজিভাক ইংৰাজীত কি কোৱা হয় কেতিয়াবা ভাবি চাইছেনে? আলজিভাক ইংৰাজীত কোৱা হয় ইউভুলা বুলি। UVULA। ইউভুলা মানে হ'ল আলজিভা। মাজে মাজে আলজিভাখন ইনফেকশ্যন হৈ এটা বিশেষ বেমাৰ হয়, যাক আমি টনচিল বুলি কওঁ। কেতিয়াবা বাৰু আপুনি লক্ষ্য কৰিছেনে, শিশুৰ মুখৰ পৰা লেলাৱতীৰ নিচিনা লিকুইড অৰ্থাৎ পনীয়া বস্তু ওলাই থাকে, যাক আমি পৰিষ্কাৰ কাপোৰেৰে সৈতে মুচি দিওঁ। এই যি শিশুৰ লেলাৱতীক কোৱা হয় ড্ৰুল বুলি। বানানটো মই কৈ দিছোঁ, DROOL, ড্ৰুল, আৰু এখন ফটোগ্ৰাফ আপোনাৰ চিনাকিৰ বাবে মই লগাই দিছোঁ। শেষত আহোঁ মানুহৰ চকুৰ বাদুত উঠা সেই সৰু গুটিটোলৈ। মানুহৰ চকুত উঠা সেই সৰু গুটিটোক অসমীয়াত কোৱা হয় আচিনা বুলি, আৰু ইংৰাজীত তাক কোৱা হয় ষ্টায়ে বুলি, STYE।